এয়াৰফ'ৰ্চৰ সুখয় বিমান, এয়াৰফ'ৰ্চৰ মিৰাজৰ বিমান, এয়াৰফ'ৰ্চৰ যিবিলাক বিমান তাত অৱতৰণ কৰিছে, প্ৰধানমন্ত্ৰীয়ে নিজেই এয়াৰফ'ৰ্চৰ বিমানত অৱতৰণ কৰিছে, তাৰ লগত এয়াৰপৰ্টৰ চাহৰ লগত কি সংলগ্ন আছে, মানে যুক্তি আছে, মই একো এতিয়ালৈকে বুজি নাপালোঁ। এয়াৰ শ্ব'টো আছিলে আমাৰ ৰাষ্ট্ৰীয় যিটো নিৰাপত্তা ক্ষেত্ৰত আৰু আমাৰ যিটো ডিফেন্স ষ্ট্ৰেটেজিৰ কাৰণে আমাৰ ছভাৰেণ্টিৰ কাৰণে এই এয়াৰ শ্ব'টো কৰা হৈছিলে। মানে আমি কেপেবল যে আমি যদি যুদ্ধ বিমান ৰাস্তাত পেলাব পৰা কেপেবিলিটিটো আমাৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা যদি আমি চাওঁ যে অন্য দেশৰ লগত এইটো এটা চেলেঞ্জ হ'ব পাৰে। কিন্তু আমি নিজকে দুৰ্বল কৰিছোঁ, আমি দেশখনক দুৰ্বল কৰাৰ যিটো অভিপ্ৰায়। আজি এয়াৰ শ্ব'টোৰ লগত এয়াৰফ'ৰ্চৰ এয়াৰ শ্ব'টোৰ লগত এয়াৰপৰ্টৰ চাহ কাপৰ কি তাতে জড়িত হ'বলগীয়া আছে, মই সেইটো ভাবিয়ে পোৱা নাই। এইখন হ'ল এয়াৰফ'ৰ্চৰ এয়াৰ শ্ব'। আমি যিবিলাক বিমানেদি দিল্লী বম্বে যাওঁ, সেই এয়াৰপৰ্টবিলাক হ'ল চিভিল এয়াৰপৰ্ট। তাৰ চাহকাপৰ লগত এয়াৰফ'ৰ্চৰ সুখয় বিমান, এয়াৰফ'ৰ্চৰ মিৰাজৰ বিমান, এয়াৰফ'ৰ্চৰ যিবিলাক বিমান তাত অৱতৰণ কৰিছে, প্ৰধানমন্ত্ৰীয়ে নিজেই এয়াৰফ'ৰ্চৰ বিমানত অৱতৰণ কৰিছে, তাৰ লগত এয়াৰপৰ্টৰ চাহৰ লগত কি সংলগ্ন আছে, মানে যুক্তি আছে, মই একো এতিয়ালৈকে বুজি নাপালোঁ।